টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আনিছো দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলামক এইবাৰ আমিনুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বিধায়ক পদ হেৰুৱাব লাগিব নেকি আমিনুল ইছলামে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে যে অসমৰ ভূমিৰ পৰা কোনেও পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰিব নোৱাৰিব পাকিস্তানৰ সমৰ্থনত যদি মন্তব্য কৰে তেনেহলে তেওঁক দেশদ্ৰোহী বুলি গণ্য কৰা হ'ব আৰু দেশদ্ৰোহীৰ বিৰুদ্ধে আদালতে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ইতিমধ্যে যেটো দেশদ্ৰোহিতাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলামক গতিকে আমিনুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব কি শাস্তি হ'ব আমিনুল ইছলামৰ লৈছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ আৰু আমিনুল ইছলামক গ্ৰেপ্তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আমিনুল ইছলামক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিধায়ক গৰাকী দেশ বিৰোধী মন্তব্য কৰি আৰক্ষীৰ জালত পৰিছে বিধায়ক গৰাকী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে আমিনুল ইছলামক পৰমাই ভেটিৰ যি বাসগৃহ আছিল তাৰ পৰাই গ্ৰেপ্তাৰ কৰিছে ঢিঙৰ পৰা গুৱাহাটীলৈ অনা হ'ব আমিনুল ইছলামক গটিয়াই থানাত ভৰাইছে আৰক্ষী থানাত ভৰাইছে বিধায়ক গৰাকী পুলৱামাৰ আৰু পেহেলগামৰ কাণ্ডত মোদী অমিত শ্বাহৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছো বুলি মন্তব্য কৰিছিল আমিনুল ইছলামে পৰমাই ভেটিৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জুৰিয়া আৰু নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক গৰাকীক সামাজিক মাধ্যমতো নজৰ ৰাখিব দিয়া আৰক্ষীয়ে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব সকলোতে নজৰ ৰাখিব অসম আৰক্ষীয়ে সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিলে যাব লাগিব জেল আদালতে দেশদ্ৰোহীৰ বিৰুদ্ধে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ডাঙৰ খবৰ গতিকে দেশদ্ৰোহীৰ বিৰুদ্ধে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ হয় তেনেহলে আমিনুল ইছলামৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব ইয়াৰ দৃশ্যাংশ জুৰিয়াৰ পৰমাই ভেটিৰ নিজ বাসগৃহৰ পৰা বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে জুৰিয়া আৰু নগাঁও আৰক্ষীয়ে দীৰ্ঘ সময় নিজ বাসগৃহতে আৰক্ষী বৃহৎ দলে ঘেৰাও কৰিছিল আৰু সোধপোছৰ পিছতে গ্ৰেপ্তাৰ কৰি জুৰিয়া থানালৈ নগাঁও থানালৈ লৈ অহা বুলি জানিব পৰা গৈছে আৰু নগাঁও এয়া খেদি আৰক্ষী থানাত এনেধৰণে গটিয়াই বিধায়ক গৰাকীক আনিছে আৰক্ষীয়ে ইয়াক বিধায়ক গৰাকীৰ দুৰৱস্থা সমগ্ৰ দেশবাসীৰ চকুলো টুকি থকা এক মৰ্মান্তিক ঘটনা ঘটাৰ সময়তে এগৰাকী জনপ্ৰতিনিধি হৈ এই ডাঙৰ মন্তব্য কৰিছিল বিতৰ্কিত এক মন্তব্য কৰিছিল সেই বিতৰ্কিত মন্তব্যৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক গৰাকী গতিকে এগৰাকী বিধায়ককো যেতিয়া এৰি দিয়া নাই তেনেহলে সাধাৰণ লোক কিন্তু ভুলতো হাৰি নাযায় সাৱধান আপুনিও যদি সামাজিক মাধ্যম ব্যৱহাৰ কৰে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব বা অন্যান্য প্লেটফৰ্ম আপুনি সামাজিক মাধ্যমত শব্দ লিখোতে সামাজিক মাধ্যমত বাক্য লিখোতে সাৱধান হওক যিকোনো মুহূৰ্ততে বিপদত পৰিব পাকিস্তানৰ সমৰ্থনত যদি এটা শব্দ দিয়ে বা এটা শব্দ লিখে তেতিয়াও আপুনি বিপদত পৰিব বহুতেই আসলতে সামাজিক মাধ্যম ব্যৱহাৰ কৰে আৰু কিন্তু সামাজিক মাধ্যমত যিকোনো মন্তব্য দিয়ে সামাজিক মাধ্যমত যিকোনো মন্তব্য দিওঁতে আপুনি সাৱধান হওক যিকোনো মুহূৰ্ততে আপুনি বিপদত পৰিব পাৰে গতিকে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো মন্তব্য কৰিছে দেশদ্ৰোহীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম পুলিচ আৰু আদালতে গতিকে কোনো কাৰণত দেশদ্ৰোহীৰ দৰে মন্তব্য নকৰিব পাকিস্তানৰ সমৰ্থনত কোনো মন্তব্য নকৰিব সন্ত্ৰাসবাদক সমৰ্থন কৰি যদি মন্তব্য কৰে তেনেহলে কিন্তু বিপদত পৰিব লাগিব এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে কিন্তু বিধায়কগৰাকীৰ বিৰুদ্ধে এতিয়া কি শাস্তি গ্ৰহণ কৰা হ'ব বিধায়ক পদ হেৰুৱাব লাগিব নেকি কিয়নো দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে গতিকে হয়তো হেৰুৱাব লাগিব পাৰে বিধায়কগৰাকীয়ে বিধায়কৰ পদ আমিনুল ইছলাম ঢিঙৰ বিধায়ক আছিল আৰু এইগৰাকী ঢিঙৰ বিধায়কে হয়তো শীঘ্ৰেই হেৰুৱাব লাগিব তেওঁৰ বিধায়কৰ পদ দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলামক সামাজিক মাধ্যম ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামত বা ইউটিউবত যিকোনো পোষ্ট আপুনি আপলোড কৰাৰ পূৰ্বে আপুনি 100 বাৰ ভাবক পাকিস্তানৰ সমৰ্থনত যদি পোষ্ট দিয়ে তেনেহলে কিন্তু গ্ৰেপ্তাৰৰ সম্ভাৱনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি
তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও
আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু এই মন্তব্যৰ পিছতে এতিয়া আমিনুল ইছলামক কিয় গ্ৰেপ্তাৰ কৰা হ'ল আৰু আমিনুল ইছলামৰ বিৰুদ্ধে কি কি গোচৰ ৰুজু কৰা হৈছে, কি কি ধাৰা লগোৱা হৈছে, সেই সন্দৰ্ভতো ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা কেইবাটাও মন্তব্য আহি পৰিছে। আমি পুনৰ জনাইছোঁ, এটা ডাঙৰ খবৰ আহি পৰিছে। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। বিধায়ক আমিনুল ইছলামে এটা বিতৰ্কিত মন্তব্য কৰিছিল পেহেলগাম ঘটনা সন্দৰ্ভত, কিন্তু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে কি কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কি কি ধাৰা লাগিছে বিধায়কগৰাকীৰ বিৰুদ্ধে, কাইলৈ যিহেতু আদালতত হাজিৰ কৰা হ'ব আৰু এই সন্দৰ্ভত আৰক্ষীৰ মন্তব্য আছে। আমি আৰক্ষীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ পিছতে কেইবাটাও তথ্য পোহৰলৈ আহিছে। দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আমিনুল ইছলামক। দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক। দেশ বিৰোধী মন্তব্য কৰি আৰক্ষীৰ জালত পৰিছে বিধায়কগৰাকী আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে দেশ বিৰোধী যদি কোনোবাই মন্তব্য কৰে তেনেহ'লে কিন্তু বিপদত পৰিব। বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিছে আমিনুল ইছলামক। জুৰিয়াৰ পৰমাই ভেটিৰ যি বাসগৃহ আছিলে সেই বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিছে। ঢিঙৰ পৰা গুৱাহাটীলৈ অনা হ'ব আমিনুল ইছলামক আৰু মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই জেৰা চলাব বিধায়কগৰাকীক। পুলৱামাৰ আৰু পেহেলগামৰ ঘটনাক লৈ মোদী আৰু অমিত শ্বাহৰ ষড়যন্ত্ৰ বুলি তেওঁ এক বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে জুৰিয়া আৰক্ষী আৰু নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়কগৰাকীক। সামাজিক মাধ্যমতো এতিয়া নজৰ ৰাখিব অসম আৰক্ষীৰ তৰফৰ পৰা। অসম আৰক্ষীয়ে কাকো হাৰি যাবলৈ নিদিয়ে। এটা মন্তব্য কৰিছিলে MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য আৰু এইটো আমি চিৰিয়াছলি লৈছো আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো। তেখেতৰ আমি এতিয়া আমি সোধ কৰিম আৰু কালি আমি পুলিচ MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য আৰু এইটো আমি চিৰিয়াছলি লৈছো আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো। তেখেতৰ আমি এতিয়া আমি সোধ কৰিম আৰু কালি আমি পুলিচ MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে
খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য আৰু এইটো আমি চিৰিয়াছলি লৈছো আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো। তেখেতৰ আমি এতিয়া আমি সোধ-পোছ কৰিম আৰু কালি আমি পুলিচ MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য আৰু এইটো আমি চিৰিয়াছলি লৈছো আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো। তেখেতৰ আমি এতিয়া আমি সোধ-পোছ কৰিম আৰু কালি আমি পুলিচ MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য আৰু এইটো আমি চিৰিয়াছলি লৈছো আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো। তেখেতৰ আমি এতিয়া আমি সোধ-পোছ কৰিম আৰু কালি আমি পুলিচ MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো